আকৌ মোদীৰ সন্মুখত হাগ্ৰামাৰ সাহস। প্ৰথমে মোদীক দিলদাৰ আখ্যা, মোদীক হাগ্ৰামাৰ দাবী এক্সপ্ৰেছ হাইৱে, হাগ্ৰামাৰ সাহসক প্ৰশংসা ৰাজ্যবাসীৰ। প্ৰতিবেদনৰ আৰম্ভণিতে উভতি যাওঁ আহক 17 জানুৱাৰীলৈ। গুৱাহাটীৰ সৰুসজাই ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল বাগুৰুম্বা নৃত্যৰ প্ৰদৰ্শন। অনুষ্ঠানৰ মুখ্য অতিথি হিচাপে উপস্থিত আছিল দেশৰ প্ৰধানমন্ত্ৰী মোদী। অনুষ্ঠানত ভাষণ দিয়াৰ সুযোগ পাই বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়ে বিটিচিৰ বাবে কি দাবী কৰিছিল শুনক। सर मैं एक बात याद दिलाना चाहता हूँ, वो 2003 10 फरवरी का एकॉर्ड और ये 2027 जनवरी का जो पीस एग्रीमेंट हुआ, इसमें थोड़ा और इम्प्लीमेंटेशन का बाकी है, उसको करना है। প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখত বিটিচি চুক্তিৰ আধৰুৱা কাম সম্পূৰ্ণ কৰাৰ দাবী তুলি বিটিচিবাসীৰ লগতে ৰাজ্যবাসীৰ প্ৰশংসাৰ পাত্ৰ হৈ পৰিছিল হাগ্ৰামা মহিলাৰী। হয়তো হিমন্ত বিশ্ব শৰ্মাৰ পৰা সৰ্বানন্দ সোণোৱাললৈ, অতুল বৰাৰ পৰা প্ৰমোদ বড়োলৈ কোনেও কৰিব নোৱাৰা কাম সাহসেৰে লক্ষাধিক জনতাক সাক্ষী কৰি প্ৰধানমন্ত্ৰীৰ ওচৰত জাতি মাতিৰ হৈ দাবী তুলিছিল হাগ্ৰামাই। ইয়াৰে পুনৰাবৃত্তি ঘটালে বিটিচি প্ৰধানগৰাকীয়ে। এইবাৰ স্থান কোকৰাঝাৰ। প্ৰতিকূল বতৰৰ বাবে প্ৰধানমন্ত্ৰী কোকৰাঝাৰত উপস্থিত হ'ব নোৱাৰিলে যদিও কইনাধৰাৰ পৰা ভাৰ্চুৱেলি বিশাল জনসভাত উপস্থিত থাকিল। এইবাৰো প্ৰধানমন্ত্ৰীক উদ্দেশ্যি হাগ্ৰামাই তুলিলে বিটিচিবাসীৰ হৈ আন এক দাবী। কোকৰাঝাৰৰ পৰা ভূটানলৈ লাগে এক্সপ্ৰেছ হাইৱে। আনকি ৰাষ্ট্ৰীয় পথ নিৰ্মাণ হ'লে অঞ্চলটোৰ কি উপকাৰ হ'ব তাকো মোদীক বুজাই দিলে হাগ্ৰামা মহিলাৰীয়ে। आपको मालूम है, आपको सभी बहुत दिलदार आदमी है बोल के सबकी मालूम है। जो भारत के प्रधानमंत्री होके दुनिया में सब भी मालूम है आपको, आप कौन है। तो दिल से हमारा बदौलन वासियों के लिए भी खुश तो खुश करके जाएंगे। और आमी भाबो प्राइम मिनिस्टर नरेंद्र मोदी डांगरियाय आमार जेतु ইণ্ডো ভূটান যেটো নেশ্যনেল হাইৱে সেইটো যদি আৰু কৰি দিয়ে তেতিয়াহ'লে আমাৰ যেটো ভাৰত আৰু ভূটানৰ যেটো বাণিজ্য বা যিকোনো টুৰিজিম যিকোনো ছাইডত বহুত আৰু আগুৱাই লৈ যাব পাৰিব বা উন্নতি হ'ব বুলি আমাৰ এটা বিশ্বাস। সেইকাৰণে আমি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াক আমি অনুৰোধ কৰিছোঁ, এই নতুনকৈ যেটো ভূটান যেটো নেশ্যনেল হাইৱে নিশ্চয় ভৱিষ্যত আমাক কৰি পেলাই দেখুৱাই দিব। হাগ্ৰামাৰ দাবী আগ্ৰহেৰে শুনিলে মোদীয়ে। এইবাৰ এক্সপ্ৰেছ হাইৱেৰ বিনিময়ত কি প্ৰতিদান দিব তাকো মোদীক আগতীয়াকৈ প্ৰতিশ্ৰুতি দিবলৈ নাপাহৰিলে হাগ্ৰামাই। सर, आसाम में आने वाले अप्रैल महीने में आसाम इलेक्शन होने वाला है। इसमें जो नया गवर्नमेंट होगा बीजेपी के नेतृत्व में एनडीए सरकार बनेगा, 100% श्योर। उसको हम 100% गवर्नमेंट बना के दिखाएंगे। সন্দেহ নাই যে পুনৰবাৰ হাগ্ৰামাই দেখুৱাই দিলে জাতি মাটিৰ উন্নয়নৰ বাবে ক'ত কেতিয়া কেনেকৈ সাহস দেখুৱাব লাগে। যি কাম হিমন্ত বিশ্ব শৰ্মা, সৰ্বানন্দ সোণোৱাল অথবা অতুল বৰা বা প্ৰমোদ বড়োৱে কৰিব নোৱাৰিলে সেই কাম কৰি দেখুৱালে হাগ্ৰামা মহিলাৰীয়ে। শুকুৰবাৰৰ এই দৃশ্যৰ পিছত ৰাজ্যৰ ৰাজনৈতিক মহলৰ বাবে এটাই চৰ্চা, নেতা হ'ব লাগে যদি হাগ্ৰামাৰ দৰে অত্যন্ত সাহসী। গুৱাহাটীৰ পৰা ৰমেন কলিতাৰ ৰিপৰ্ট, অসম লাইভ 24।